হেল্ল' এভৰিৱান আজি তোমালোকৰ হৈ যোৱা মানে মেথমেটিক্সৰ পেপাৰৰ মই তোমালোকক MCQ সলিউশ্যনটো দিব বিচাৰিছোঁ A B C মোৰ লগত চিটো নাই তোমালোকৰ A B আৰু D আছে তোমালোকে যাৰ A B আৰু D মিলিছে সেইখিনিয়ে তোমালোকে এনসাৰকেইটা চাই ল'ব পাৰিবা প্ৰথম কুৱেশ্যন পেপাৰ A লৈছোঁ আমি A সেটৰ মই ইংলিছ মিডিয়ামৰখিনি চাম মানে অসমীয়াটো লোৱা নাই তোমালোকে ইংলিছত উলিয়াই ল'বা প্ৰথম 1 নম্বৰ কুৱেশ্যনটো A হ'ব তাৰপিছতে C হ'ব তাৰপিছতো D হ'ব তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটো C হ'ব তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো B হ'ব তাৰপিছতে তোমালোকে 6 উলিয়াবা 6 টো হ'ব তোমালোকৰ D 7 টো হ'ব C তাৰপিছতে 8 টো হ'ব A তাৰপিছতে 9 টো হ'ব তোমালোকৰ C হ'ব তাৰপিছতে 10 টো হ'ব তোমালোকৰ 10 হ'ব A তাৰপিছত চাবা নেক্সট তোমালোকৰ 11 টো হ'ব A তাৰপিছতে তোমালোকৰ 12 হ'ব B তাৰপিছতে 13 হ'ব B তাৰপিছতে 14 হ'ব D তাৰপিছতে 15 হ'ব C তাৰপাছত 16 টো A হ'ব তাৰপিছত তোমালোকৰ 17 টো হ'ব D তাৰপিছত আহি গ'ল তোমালোকৰ 18 টো B 19 A 20 C 21 B হ'ব 22 B 23 C 24 A হ'ব 25 C 26 হ'ব C 27 হ'ব তোমালোকৰ B 28 হ'ব C 29 হ'ব B 30 হ'ব A তাৰপিছত 31 হ'ব তোমালোকৰ B 32 হ'ব C 33 হ'ব D 34 হ'ব B 35 হ'ব B হ'ব তাৰপিছত 36 টো D হ'ব তাৰপিছতে তোমালোকৰ 37 টো D হ'ব 38 টো C হ'ব 39 টো C হ'ব 42 হ'ব D 41 হ'ব D 42 হ'ব C আৰু 43 হ'ব 5 মানে D টো অপশ্যন তাৰপিছত তোমালোকৰ 44 হ'ব A আৰু 45 হ'ব তোমালোকৰ C এখন আছে তোমালোকৰ A সেট আৰু তোমালোকৰ B সেট উলিয়াই ল'বা B সেটৰ কৈ আছে তোমালোকক B সেটৰ ইংলিছখিনিয়ে চাবা তাত তোমালোকৰ প্ৰথমটো হ'ব B তাৰপিছতে 2 নম্বৰটো হ'ব C 3 নম্বৰটো হ'ব B 4 নম্বৰটো হ'ব C 5 নম্বৰটো হ'ব B 6 নম্বৰটো হ'ব B 7 নম্বৰটো হ'ব C 7 নম্বৰ C তাৰপিছতে 8 নম্বৰ হ'ব B 9 নম্বৰ হ'ব A 10 নম্বৰ হ'ব C 11 নম্বৰ হ'ব C 11 নম্বৰ C 12 নম্বৰ হ'ব D আৰু 13 নম্বৰ হ'ব B তাৰপিছতে তোমালোকৰ 14 টো হ'ব B 15 টো হ'ব B আৰু 16 টো হ'ব D তাৰপিছত তোমালোকৰ 17 হ'ব C আৰু 18 হ'ব C 19 হ'ব D 20 হ'ব D 20 D তাৰপিছত 21 C হ'ব 22 D হ'ব 23 টো হ'ব B 24 টো হ'ব C 24 টো হ'ব C তাৰপিছত চোৱা তাৰপিছতে 25 টো হ'ব D 26 টো হ'ব C 27 হ'ব D 28 হ'ব C 29 হ'ব B তাৰপিছত 30 টো হ'ব তোমালোকৰ A 31 হ'ব C 32 হ'ব A 33 হ'ব C 34 হ'ব তোমালোকৰ A হ'ব তাৰপিছত 35 হ'ব D তাৰপিছতে 36 হ'ব D 37 হ'ব B 38 হ'ব B 39 হ'ব C তাৰপিছত তোমালোকৰ 40 হ'ব A তাৰপিছত চোৱা 41 হ'ব D তাৰপিছতে 42 হ'ব B তাৰপিছত 43 হ'ব A 44 হ'ব C আৰু 45 হ'ব A নেক্সট তোমালোকে D খন উলিয়াই ল'বা D খনত তোমালোকৰ চোৱা D খনত 1 নম্বৰটো হ'ব A 2 নম্বৰটো হ'ব তোমালোকৰ 2 নম্বৰটো হ'ব C দেই তাৰপিছতে চোৱা তাৰপিছতে 33 টো হ'ব তোমালোকৰ D তাৰপিছত 4 টো হ'ব তোমালোকৰ C হ'ব তাৰপিছত 5 টো হ'ব D তাৰপিছত 6 টো হ'ব তোমালোকৰ C তাৰপিছত 7 টো হ'ব B 8 টো হ'ব 3 9 টো হ'ব C তাৰপিছত তোমালোকৰ 10 টো হ'ব D হ'ব তাৰপিছত 11 হ'ব C 12 হ'ব A 13 হ'ব D 14 হ'ব C 15 হ'ব D তাৰপিছতে 16 হ'ব B 17 হ'ব C তাৰপিছতে তোমালোকৰ 18 হ'ব A তাৰপিছত 19 হ'ব D 20 হ'ব B তাৰপিছতে তোমালোকৰ 21 হ'ব A তাৰপিছত চোৱা
22 হ'ব চি, তাৰপিছত 23 হ'ব এ, তাৰপিছত 24 হ'ব ডি, 25 হ'ব বি, 26 হ'ব বি, তাৰপিছত 27 হ'ব চি, 27টো চি হ'ব, তাৰপিছত 28 হ'ব বি, 29 হ'ব বি, 30 হ'ব চি, 31 হ'ব বি, 32 হ'ব এ, 33 হ'ব চি, তাৰপিছত তোমালোকে নেক্সট আছে 34 নম্বৰটো বি হ'ব, 35 হ'ব চি, 36 হ'ব বি, 37 হ'ব বি, 38 হ'ব বি, 39 হ'ব চি, তাৰপিছত আহি গ'ল তোমালোকৰ 40 নম্বৰটো হ'ব অনলি দুইটো শুদ্ধ ডি হ'ব, তাৰপিছত 41 হ'ব চি, 42 হ'ব ডি, আৰু 43 হ'ব ডি, আৰু 44 হ'ব ডি, আৰু 45 হ'ব চি। এইখিনি আছিলে তোমালোকৰ, আৰু মই চিখন কালেকশ্যন কৰা নাই এতিয়ালৈকে, গতিকে সেইখন তোমালোকে মিলাই ল'বা নিজে। ধন্যবাদ।